এইফালে ডিজাইন যেনেকুৱা ডিজাইন লাগে যোনটো ডিজাইন লাগে আপোনালোকে ধুনীয়াকৈ লগাই দিব পাৰিব ইয়াত থকা বুলিয়ে নহয় বেলেগ ডিজাইনো লগাই দিব পাৰিব 4000 টকা এনেকুৱা ৱাল ওলাই যাব আচ্ছা 70% আপোনালোকে ডিসকাউন্ট আহি যায় এটা দি দিলে যোনটো খৰচা মিস্ত্ৰীৰ যাব আপোনাৰ অকমান বেছি যাব মিস্ত্ৰীতকৈ আপোনাৰ এটো ৱাল হৈ যাব ডাইৰেক্ট এটো ঘৰ যদি বনাও আমি একদিনতে বনাই দিব পাৰিম এটো এটা ডিজাইন এলক সব বেলেগ বেলেগ ডিজাইনৰ পৰা এখন ফটো উলিয়াই দিয়ক যে মোক এনেকুৱা এটা ডিজাইন লাগে সেম কোৱালিটি ডিজাইন আপুনি বনাই দিব পাৰিব আপোনাক এইবিলাক ডিজাইনো পাই যাব ন এটো ডিজাইন সুইচটো দিয়কচোন অলপ কেনেকৈ কৰে আপোনাৰ 30 বছৰতে যাব ডাইৰেক্ট গ্যাৰান্টি আছে আপোনাৰ 30 বছৰ গ্যাৰান্টি দিব ডাইৰেক্ট আৰু আবা টিঙৰ খৰচ এনেকুৱা ৰেডিমেড বাউন্ডাৰী লগাব পাৰিব নে আপোনালোকে একদম আৰামত পাৰিব বেৰত যোনটো খৰচা যাব এটোতে আপোনাৰ বৰাবৰি খৰচা যাব এফালে যদি দেখুৱাই দিব পাৰো এইফালে একদম বহুত ৰেডিমেড বাউন্ডাৰী ৱাল একদম পুৰা প্ৰস্তুত হৈ আপোনালোকৰ একদম বেটিক আমি ভিডিও এটা লৈছো কাৰণ মই গৈছিলো তেজপুৰ ইউনিভাৰ্চিটি নাপাওঁতে মই হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ একদম দাঁতি কাষতে আপোনালোকে দেখিব পাৰিছে ৰেডিমেড বাউন্ডাৰী ৱালৰ ফেক্টৰী এটা দেখিলো হঠাৎ দেখাৰ লগে লগে মই সোমাই আহিছো ৰেডিমেড বাউন্ডাৰী ৱাল তেওঁলোকে প্ৰস্তুত কৰি থৈছে কিন্তু তেওঁলোকে কেনেকৈ বনায় ফেক্টৰীৰ ভিতৰত এটা সোমাই যাম তেওঁলোকৰ ওনাৰ লগত কথা পাতিম লগতে তেওঁলোকে কি পদ্ধতিৰে বনায় বা আপোনালোকক কেনেকৈ লগাব পাৰিব অলপ জনাবলৈ চেষ্টা কৰিম যিহেতু মই ঘপকে দেখি সোমাই আহিলো আৰু ইয়াতে ওনাৰ আছে অলপ চাই আহক নমস্কাৰ আপুনি ফেক্টৰীৰ ওনাৰ নেকি আচ্ছা মই এইফালে ৰাস্তা দি একদম গৈ আছিলো অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটি আহি আছিলো মানে অৰ্থাৎ দেখিলো আপোনালোকৰ এইটো ফেক্টৰী এটা দেখিলো যে ৱাল পুৰা ৰেডি কৰি থৈছে আপোনালোকে বনাই নেকি ৱাল এইটো হল আমাৰ ফেক্টৰী আচ্ছা আৰু আপোনালোকে এই ৱালসমূহ একদম পুৰা ডিজাইনেবল কৰি থৈছে দেখোন একদম আমাৰ ইয়াত ডিজাইন এভেইলেবল আছে আচ্ছা আৰু এতিয়া আমাৰ ভিউছে মই যেহেতু দেখিছো আমাৰ ভিউছে কোনোবাই যদি বিচাৰে এনেকুৱা ৱাল লগাব পাৰিব নে আপোনালোকে পাৰিম আচ্ছা তে এইটো আপোনালোকৰ ফেক্টৰী নেকি ফেক্টৰীৰ নাম কি হয় আপোনালোকৰ এইটো আপোনাৰ জেৰিফা এন্টাৰপ্ৰাইজ এইফালে যদি দেখুৱাই দিব পাৰো এইফালে একদম বহুত ৰেডিমেড বাউন্ডাৰী ৱাল একদম পুৰা প্ৰস্তুত হৈছে এইখিনি এটা ডেমো লগাই থৈছো পুৰা ডেমো লগাই থৈছো আৰু টিঙৰ খৰচ এনেকুৱা ৰেডিমেড বাউন্ডাৰী ৱাল লগাব পাৰিব নে আপোনালোকে একদম আৰামত পাৰিম আৰু এইফালে চাই ক'ব পাৰিব নোৱাৰে আৰামত পাৰিম একদম চাওক মই এইকাৰণে আজি যদি টিঙৰ বেৰ দিয়ে টিঙৰ বেৰতকৈ আপোনাৰ টিঙৰ বেৰত যোনটো খৰচা যাব এটোতে আপোনাৰ বৰাবৰি খৰচা যাব বৰাবৰ খৰচা আচ্ছা বেছি খৰচা নাযায় মই ঘপকৈ হেতু কাৰণে সোমাইছো বহুতে আজিকালি টিঙৰ বেডে 6-7 মাহ নাযায় কিন্তু জেওৰাখন দিয়ে গৰুৱে ভাঙি পেলাই এটো আপোনাৰ 30 বছৰতে যাব ডাইৰেক্ট গ্যাৰান্টি আছে আপোনাৰ 30 বছৰ গ্যাৰান্টি দিব ডাইৰেক্ট আচ্ছা তে চাওক মই ঘপকে সোমাই গলো কিন্তু আপোনালোকে তেওঁলোকে বহুত এটা লাভৱান ভিডিও আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো এই ৱালসমূহ যদি আপোনালোকে এইফালে যদি ঘূৰাই দিও একদম একো চিন্তা কৰিব নালাগে 30-40 বছৰলৈ চিন্তা কৰিব নালাগে একদম চিন্তা নাই আচ্ছা এই ৱালসমূহ কি বনাই কেনেকৈ বনাই প্ৰস্তুত কৰে আজি অলপ দেখাই দিব লাগিব কিন্তু ঠিক আছে এতিয়া ফেক্টৰীৰ ভিতৰলৈ যাম আহক আমি মাল বনাই আছো আচ্ছা এইফালে একদম পুৰা ষ্টক ৰাখিছে নেকি পুৰা ষ্টক ৰাখিছো আচ্ছা এইফালে একদম অলপ দেখাই দিব যত্ন কৰি 6 ৰড আছে আচ্ছা এইখিনিতে এটা কথা দেই দাদা মই সুধো কাৰণ চাওক মই আমাৰ অসমৰ বহুত ৰেডিমেড বাউন্ডাৰী ৱালৰ ফেক্টৰীবিলাক দেখিছো কিন্তু ফেক্টৰীবিলাক দেখিলে এইটো বহুত মেইনটেইন কৰে ৱালখন দিলে বহুতে আজিকালি বহুতে বনায় অল অসমত বনাই আছে ফেক্টৰী বহুত আছে 100-200 লৈকে ফেক্টৰী আছে হয় কিন্তু মই আপোনালোকৰ তাত আহি ঘপকে সোমাই দেখিলো যে আপোনালোকৰ বস্তুটো অলপ ভাল দেখিছো কাৰণে মই আহিছো নিজে চাই আছে আপোনাৰ ভিডিও যদি আপোনালোকে বনাই আছে ভিডিও এইটো অলপ দেখাই দিব যত্ন কৰিম এইটো কি মানে এইটো ৰড দিছে নেকি ডাইৰেক্ট ৰড আচ্ছা এই ৱালসমূহৰ ভিতৰত ৰড দিয়া হয় কেইডালকে ৰড দিয়ে আপোনাৰ এনেকুৱা আপোনাৰ 3টা আছে আৰু এনেকুৱা আপোনাৰ বহুত আছে আপোনাৰ 6 ইঞ্চি এৰি দি আছে আচ্ছা মিনিমাম মানে আপোনাৰ 10-12 ডাল ৰড থাকে এটা মানে স্লেপত প্লেটখনত আচ্ছা এই ৰড ৱালসমূহ প্ৰস্তুত কেনেকৈ কৰে ইয়াত প্ৰস্তুত লগাই প্ৰস্তুত কৰে নেকি এইটো আপোনাৰ মেচিন হয় বাইবেটাৰ বাইবেটাৰ ধুনীয়াকৈ দেখাই দিব অলপ আঁতৰলৈকে এইটো মেচিনত প্ৰস্তুত কৰে মেচিনত অলপ দেখাই দিয়ক নহলে কেনেকৈ কৰে বস্তুটো ঠিক আছে সুইচটো দিয়কচোন অলপ কেনেকৈ কৰে আপোনালোকে দেখিব পাৰিছে একদম পুৰা মেচিনত পুৰা ফিটিং হৈ আছে ফিটিং হৈ গৈছে পুৰা ফিটিং এইটো ৰেডি হৈ গ'ল আচ্ছা ইয়াত যে ৰডখিনি আছিল অট'মেটিক সোমাই গ'ল মানে অট'মেটিক সোমাই গ'ল দিব যত্ন কৰিম তেওঁলোকে ৰড ব্যৱহাৰ কৰে একদম গপচ কোৱালিটিৰ ৰড ব্যৱহাৰ কৰে আৰু এইফালে দেখিব পাৰিছে একদম পুৰা এইবিলাক ৰড দিয়ে ন এইবিলাক ৰড দিয়ে আচ্ছা এই ৰডবিলাক মানে আপোনালোকে স্লেবখিনি তেনেকুৱা দি দিয়ে ন 3-4ডালকে দিয়ে ন 3টাকে দিওঁ আচ্ছা কোৱালিটিটো আপোনালোকে মেইনটেইন কৰে মই এই কথাটো বাৰম্বাৰ কৈছো আমি সিমেন্ট আপোনাৰ 1 নম্বৰ সিমেন্ট ব্যৱহাৰ কৰো আল্ট্ৰাটেক সিমেন্ট ব্যৱহাৰ কৰে এফালে অলপ দেখা দিব যত্ন কৰিম এফালে যিফালে এইটো ঘৰ দেখিছে এইটো এটা ৰেডিমেড ঘৰ হয় এই যিটো ঘৰ এইটো ঘৰ এটা একদম ৰেডিমেড ঘৰ ডাইৰেক্ট একদম আৰ্টিফিচিয়েল যিটো কয় ডাইৰেক্ট ঘৰ বনাইছে এইটো ইটাৰে গাঠা ঘৰ নহয় কিন্তু ন ইটাৰে গাঠা ঘৰ নহয় এইটো ডাইৰেক্ট ৰেডিমেড ঘৰ বনাইছে আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড ঘৰ বনাব পাৰিব ন দিন নালাগে আপোনাৰ এইটো যে বনাইছো ইটাৰে বনালেতো বহুত দিন লাগিব ইটাৰে বনালে আপোনাৰ এইটো 10 দিন 12 দিন লাগি যাব আপোনালোকে মানে ঘৰো মানে এদিন দুদিনত এটা ঘৰো বনাই দিব পাৰে আচ্ছা একদম বহুত ধুনীয়া বস্তু এটা দেখিছো কনসেপ্ট এটা দেখিছো আৰু এইফালে অলপ দেখা দিব যত্ন কৰিম এফালে পুৰা ৰেডি হৈ আছে নেকি এইবিলাক পুছবিলাক পুৰা মাল আপোনাৰ ৰেডি আছে আচ্ছা এইফালে অলপ ডিজাইন কেইটামান দেখাই দিম এইবিলাক ডিজাইনো পাই যাব ন এইটো ডিজাইন আমাৰ ইয়াত আপোনাৰ ধুনীয়াকৈ আপোনালোকে পাই যাব এইটো ডিজাইন আপোনাৰ ডিজাইন 10টা 12টা अवेलेबल ডিজাইন 10-12টা ডিজাইন अवेलेबल একদম কোৱালিটি সহ আপুনি যদি অনলাইনত ভাবে যে এইটো ডিজাইন মই
বিচাৰি মানে আছো। গুগলত ফটো এখন দিলেই হ'ল গুগলত যদি আপোনালোকে এখন ফটো দিয়ে যেনেকুৱা ডিজাইন লাগে আপোনালোকে গুগলৰ পৰা এখন ফটো উলিয়াই দিয়ক যে মোক এনেকুৱা এটা ডিজাইন লাগে সেম কোৱালিটি ডিজাইন আপুনি বনাই দিব পাৰিব আপোনাক একদম পুৰা আধুনিক ডিজাইন দেই দেখি ভাল লাগিছে কিন্তু ডিজাইনটো এইবিলাক ডিজাইন বনাই দিব পাৰে আৰু এইবিলাক ডিজাইন আমাৰ পুৰা মানে এভেইলেবল আছে এইটো মানে ওপৰত দিয়ে নেকি লেট্ৰিন বাথৰুম হওক বা সৰু এটা দোকান ঘৰ হওক আপোনালোকক সৰু দোকান ঘৰ যদি বনাব বিচাৰে আপোনালোকে ৰেডিমেড ঘৰ বনাই লৈ দিব পাৰিব কোনোবাই যদি এখন দোকান গেলামালৰ দোকান এখন খুলিব বিচাৰিছে বা কিবা দোকান এখন খুলিব বিচাৰিছে আপোনালোকে ডাইৰেক্ট বনাই দিব পাৰিব ঘৰ ৰেডিমেড হিচাপে এদিন দুদিনতে আপোনালোকে যদি এটা ঘৰ বনাই এমাহ লাগে বা মিস্ত্ৰী খৰচ আছে যোগালী খৰচ আছে 1.5 মাহলৈকে লাগি যায় কিন্তু আপোনালোকে এদিনত বা দুদিনত বনাই দিব পাৰিব এদিন দুদিন নালাগে আপোনাৰ এটো ঘৰ যদি বনাও আমি একদিনতে বনাই দিব পাৰিম একদিনতে দুদিন নালাগে মানে এদিনত ক্লিয়াৰ কৰি দিব পাৰিব আৰু এইবিলাক ডিজাইনটো দেখাছোৱে আপোনালোকে দেখিব পাৰিছে কেইটা ডিজাইন আপোনালোকে চাওক এইটো এটা ডিজাইন এইটো এটা ডিজাইন এইটো এটা ডিজাইন এইটো এটা ডিজাইন এইবিলাক সব বেলেগ বেলেগ ডিজাইন আপোনালোকৰ পৰা ইউনিফৰ্মো আছে নেকি ফেক্টৰী আচ্ছা পাইছে এইটো আল্ট্ৰাটেক ফালৰ পৰা সিমেন্টৰ ফালৰ পৰা তেওঁলোকক একদম ইউনিফৰ্মো দিয়া হৈছে এটা বেলেগ ডিজাইন আচ্ছা স্যাৰ আপোনালোকৰ ঘৰখন একদম সুন্দৰ কৰি তুলিব একদম ধুনীয়া ধুনীয়া ডিজাইন আৰু এইফালে ৰড দিয়া হৈছে পুৰা এইফালেটো আপুনি আপে খাপে ৰড দিছে এইফালে চাওক আপুনি নিজে চাওক কিমান ৰড আছে অলপ ওচৰৰ পৰা দেখাই দিব ধুনীয়াকে এটো আপোনাৰ 4 ইঞ্চি দূৰত ৰড আছে 4 ইঞ্চি দূৰত ৰড বিলাক আছে চাওক এই এটা থাকৰ ৰড চব কিমান ডাল এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল এক বহুত ৰড আছে মিনিমাম 15-20 ডাল মান ৰড দিছে আপোনালোকে এইবিলাক আছিল ৰডসমূহ ভিতৰত সোমাই গ'ল মানে ভিতৰত সোমাই গ'ল এটা 1 মিনিটৰ ভিতৰত আপোনাৰ ৰেডি হৈ গ'ল মানে আচ্ছা 1 মিনিটৰ ভিতৰত ইয়াৰ ভিতৰত যিখিনি ৰড আছিল ইয়াৰ ওপৰত যিখিনি ৰড আছিল ৰডখিনি একদম ভিতৰত সোমাই একদম ফিনিশিং হৈ গ'ল মানে আপোনাৰ বস্তুটো মানে একদম মানে ইনষ্টেন্ট হৈ যায় আৰু আপোনাৰ যদি আপোনাৰ মালিকে বহুত মানুহ আছে সাদত যে বাইবেটাৰ মাৰে বাইবেটাৰ নামাৰিলে আপোনাৰ সাদত মানে কিবা এটা মানে ওলাই যায় আচ্ছা 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 এটা হানিকম বুলি কিবা এটা ওলাই যায় আচ্ছা এইবিলাক যে ইটাৰে ওয়াল দেখিছে এই ওয়ালতটো আপোনালোকে এইবিলাক ওয়াল বহুতে গপছ ওয়াল এইবিলাকো আপোনাৰ মুটাটো যিটো আছে এইটো মুটাটো অলপ দেখাই দিব যত্ন কৰি এইফালে আহক অলপ ওচৰৰ পৰা এইটো সব কিমান মুটা আছে এইটো কিমান আছে মুটাটো এইটো আপোনাৰ মুটা 2 ইঞ্চি আছে ইটা দি দিলে যোনটো খৰচ মিস্ত্ৰীৰ যাব আপোনাৰ অকমান বেছি যাব মিস্ত্ৰীত কৈ আপোনাৰ এইটো ওয়াল হৈ যাব ডাইৰেক্ট মিস্ত্ৰী খৰচ আপোনাৰ ইটা দিব নালাগে ইটা সিটা নালাগে আৰু ইটা নালাগে সিমেন্ট নালাগে ৰড নালাগে আপুনি একো বস্তু নালাগে আপুনি যোনটো পইচা মিস্ত্ৰীক দিব আপোনাৰ এফালে চাই কব আপোনাৰ এইটো ওয়াল বনালে আপোনাৰ মিস্ত্ৰীক আপোনাৰ 80 টকা স্কয়াৰ দিব লাগে আচ্ছা মানে আলটিমেটলি মিস্ত্ৰী যিটো খৰচ ইটা মানে ইটা সিটা কিনা বাদ দিছো মিস্ত্ৰী আপোনাৰ মানে এজন মিস্ত্ৰী আপোনাকে যেনেকুৱা লগালে আপোনাৰ যিটো মিস্ত্ৰী হাজিৰা এই হাজিৰাটোত মানে এনেকুৱা ওয়াল দি ফিটিং কৰি দিব পাৰিব আৰু মই আগতে এটো কাম কৰিছো মিস্ত্ৰী কৰিছো কৰি আপোনাৰ চাইছো যে মই ভাবিছো এটা ইণ্ডাষ্ট্ৰি খুলিম এটোৰ কম খৰচত মানুহে কৰিব পাৰিব এটো কাম মই আগতে 100 টকা 80 টকা স্কয়াৰত লৈছো এটো কাম যদি আপোনাৰ 100 টকা স্কয়াৰ লৈছো এটো আপোনাৰ দৰটা 120 টকা যাব তেনেহলে আপোনাৰ 20 টকা যদি আপুনি বেছি দিয়ে আপোনাৰ একো বস্তু কিনিব নালাগে সিমেন্ট কিনিব নালাগে বালি কিনিব নালাগে সব আপোনালোকে বনাব সব আমাৰ হৈ যাব তেছা কিমান ফেসিলিটি দিছে এনেকুৱা ডিজাইনেবল এইবিলাক ৰেডিমেড ওয়াল বিলাক আপোনালোকে এইবিলাক সব কিমান গপছ আপোনালোকে দেখিব পাৰিছে এইবিলাক দেখিব পাৰিছে গপছ ওয়াল মাত্ৰ আপোনালোকে মিস্ত্ৰী খৰচত আপোনালোকে ইটা সিটা বালি সিমেন্ট একো কিনিব নালাগে মিস্ত্ৰী খৰচ এনেকুৱা গপছ কোৱালিটি ওয়াল আপোনালোকে ঘৰত লগাব পাৰিব আজিকালি সেই দিনত নে আপোনালোকে যে এই ইটাৰে ওয়াল দিব লাখ লাখ টকা খৰচা কৰিব কিন্তু আজিকালি এনেকুৱা ৰেডিমেড বাউন্ডাৰী ওয়াল চলিছে আৰু এইখিনিতে আৰু এটা কথা সুধো যে এইবিলাক ওয়াল দিলে যিটো খৰচা যায় যেনেবা এবিঘা মাটিত এনেকুৱা ইটাৰে ওয়াল দিলে কিমান খৰচা যাব 5 লাখ 6 লাখ 5 লাখ টকা ধৰিছো আপোনাৰ 5 লাখৰ ওপৰতে যাব 5 লাখৰ ওপৰত যাব এবিঘা মাটিত কিন্তু আপোনালোকে ইয়াত দিলে তো তাতকৈ 70% মানে অফ হৈ যাব আপোনাৰ 30% যোনটো পইচা আছে এটোতে আপোনাৰ এটো ওয়াল হৈ যাব আপোনাৰ 70% মানে বাচি যাব 70% ডাইৰেক্ট বাচি যাব ডাইৰেক্ট মানে 70% ডিসকাউন্টত আপোনালোকে এনেকুৱা ধৰণৰ গপছ কোৱালিটি ডিজাইনেবল ৰেডিমেড বাউন্ডাৰী ওয়াল লগাব পাৰিব এইবিলাক যে পুছ বিলাক মাজত যিবিলাক পুছ দিয়ে এইবিলাক পুছ বিলাক ৰেডি কৰি আছে ন ৰেডি আপোনাৰ আমাৰ বিয়াত মানে বস্তু সব মানে সব আপোনাৰ ষ্টকত ৰাখিছে আৰু এইবিলাক বহুত চাগো বুকিংও আছে আপোনাৰ ধৰক না এটো আপোনাৰ পোস্ট ফিটিং কৰি আপোনাৰ পুৰা ঢালাইটো দি আপোনাৰ ৰড কেটা দি ৰিং কেটা দি আকৌ ঢালাই দি ঢালাই মছলা দিছে ন ঢালাই মছলা কি মছলাত কি আছে গিটি বিলাক আছে ন গিটি আছে আপোনাৰ গিটি বালু আৰু আপোনাৰ সিমেন্ট এটো আপোনাৰ 3 একৰ বাগ ঢালাইটো 3 একৰ বাগ আচ্ছা আচ্ছা ইয়াত এটা ৰড দিয়া হ'ব আপোনাৰ সাদত যোনটো দিয়ে সেম ঢালাইটো মানে ঘৰৰ যিটো সাদ ঢালে সাদ ঢালে এটো সেম আপুনি ঢালে আচ্ছা ঠিক আছে এটো এটা পুৰা দি দিলে ন দুইডাল ৰড দি দিয়া আমি দেখুৱা হৈছে কেনেকে বস্তুখিনি আপোনালোকে বনাই আপোনালোকে ফেক্টৰীত মাতাৰ কাৰণে মোক বহুতে ভাল লাগিল যে আপোনালোকে বহুত বস্তুখিনি দেখাইলে লাইভ আপোনালোকে আমাৰ ভিউ আছে দেখিব পাৰিলে
কেনেকে কেনেকে বস্তুখিনি বনায় বা কেনেকে প্ৰস্তুত কৰে আপোনালোকে ৰড দিয়ে নে গোটেইখিনিটো দেখাই দিলে গোটেইখিনি দেখাই সেম বস্তু আপোনালোকে ধুনীয়াকে লগাই দি থৈ আহিব আপোনাৰ ভিডিঅ'ত আপোনাৰ যোনটো আপুনি চাব এইটো বস্তু আপুনি পাব এইটো বস্তুৱে পাব তাত আৰু মানে ফাষ্ট ফুড নাই আৰু সিধা সিধি কথা এইখিনিতে এটা কথা সুধো চাওক যদি আপোনালোকৰ ইটাৰে ৱাল দিয়ে যদি 1 লাখ টকা যায় আপুনি কি এনেকুৱা ধৰণৰ ৱাল আপোনালোকে কিমানত কৰি দিব পাৰিব যদি যত 1 লাখ টকা যায় আপোনাৰ যত ইটাত যোনটো 1 লাখ টকা যাব এটো আপোনাৰ 30-35,000 টকাত হৈ যাব আৰু যদি ইটাত যিখিনি ৱাল যদি কম এৰিয়া এটা দিয়ে 20,000 টকা গল আপোনালোকে হে ৱালটো আপোনালোকে এনেকুৱা ৱাল কিমান যাব খৰচ মই এটা অনুমানিক কৈছো যোনটো 20,000 টকা যাব এটো আপোনাৰ দৰকাৰ 4,000 টকা যাব 4,000 টকাত এনেকুৱা ৱাল ওলাই যাব আচ্ছা মানে 50,000 তো ডাইৰেক্ট মানে 70% আপোনালোকে ডিসকাউন্ট আহি যায় 1 লাখতো 70% ডিসকাউন্ট আহি যায় 70% ডিসকাউন্ট আহি যায় সক একদম কেনেকুৱা কোৱালিটিত বস্তু তেওঁলোকে বনায় আৰু আপোনালোকে যদি ভাবিছে ৰেডিমেড বাউন্ডাৰী ৱাল লগাবলৈ তেনেহলে আপোনালোকে এতিয়া যোগাযোগ কৰক স্ক্ৰিনত যেটো নাম্বাৰ ওলাই আছে আপোনালোকে স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি তেওঁলোকৰ লগত একদম ধুনীয়াকৈ কথা পাতি আপোনালোকৰ গপছ কোৱালিটি ৱাল লগাব পাৰিব যেহেতু মই আহিছো এফালে অলপ দেখা দিব যত্ন কৰিম তেজপুৰ ইউনিভাৰ্চিটি একদম ওচৰতে আছে আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটি আপোনালোকৰ ওচৰতে তেওঁলোকৰ ফেক্টৰী যেহেতু আছে জেনিফা এন্টাৰপ্ৰাইজ ইণ্ডাষ্ট্ৰি বুলি আছে আপোনালোকে এতিয়াই স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰি আপোনালোকৰ মন পছন্দৰ ৱালখন একদম সুন্দৰ কৰি এনেকুৱা ধৰণৰ আপোনালোকৰ ডিজাইন বিলাকৰ থাকিব যি ডিজাইন লাগে আপোনালোকৰ ডিজাইনটো পাই যাব অলমোষ্ট ডিজাইনটো পাই এইটো ডিজাইন চাওক এইটো ডিজাইন আপোনালোকে দেখিব পাৰিছে অলপ ওচৰলৈ দেখা দিবা কেমেৰাটো এফালে ডিজাইন এফালে ডিজাইন এফালে ডিজাইন যেনেকুৱা ডিজাইন লাগে যোনটো ডিজাইন লাগে আপোনালোকে ধুনীয়াকৈ লগাই দিব পাৰিব ইয়াত থকা বুলিয়ে নহয় বেলেগ ডিজাইনো লগাই দিব পাৰিব ইয়াত আপোনাৰ 8টা লগোৱাই থৈছো আমি 8টা লগা আছে আৰু 4-5টা মানে আছে ইয়াত মানে 8টা ডিজাইন লগোৱা আছে আচ্ছা আৰু 4-5টা ডিজাইন আপোনালোকে এক্সট্ৰা আছে ধুনীয়াকৈ লগাই দিব পাৰিব যোনটো লাগে তে আজি ভিডিওটো বেছি দীঘলে নকৰো আপোনাৰ যেহেতু ফেক্টৰীত গোটেই বস্তুখিনি দেখালে কেনেকে কি কৰে গোটেইখিনি দেখুৱা হৈ গল কেনেকে লগাব পাৰিব হেতু কলে এইখিনি এটা কথা কলো স্কয়াৰ ফুট বা কিবা হেতু কেনেকৈ কি কৰে স্কয়াৰ ফিট যোনটো আপোনাৰ ডিজাইনটো লগাব এটো ডিজাইনটো ডিজাইনটো আপোনাৰ 140 টকা ডিজাইনটো আপোনাৰ 140 টকা তেজপুৰৰ ভিতৰত আৰু যদি আপোনাৰ প্লেনটো লগাই 110 টকা 110 টকা আচ্ছা আৰু বাহিৰত গলে মানে ট্ৰান্সপোৰ্টৰ কিবা আগত খৰচাটো বাঢ়ি যায় আৰু আপোনাৰ দৰকাৰ বাহিৰত গলে ভাড়াটো অকমান মানে মালিকৰ মিলাই দিলে আমি লৈ যাও আচ্ছা আচ্ছা তে গোটেইখিনি ধুনীয়াকৈ দেখুৱাই দিলে এতিয়া আমাৰ ভিউছ আমাৰ স্ক্ৰিনত আপোনাৰ মই নাম্বাৰটো দি দিম তেনেহলে স্ক্ৰিনত নাম্বাৰটো দি আপুনি ধুনীয়াকৈ আমাৰ কোনোবাই যদি কাষ্টমাৰে ফোন কৰে ফোন কৰিব আপাৰ আসামৰ হওক বা লোৱাৰ আসামৰ হওক বা মধ্য অসমৰ হওক য'ৰ পৰাই ফোন নকৰক আপুনি কথা পাতিব এবিঘা লাগে বা 50 বিঘা লাগে 20 বিঘা লাগে মাটি আপুনি গৈ ধুনীয়াকৈ বনাই দি থৈ আহিব লাগিব কিন্তু হ'ব যোগাযোগ কৰিলে হ'ল আপোনালোকক কিবা এডভান্স দিব লাগিব নেকি যে কোনোবাই ৱাল লগাব বিচাৰিলে আপোনাৰ এডভান্স দিব নালাগে আপুনি খালি ফোন মাৰি আপুনি যে অৰ্ডাৰটো দিয়ে যদি মাল ষ্টকত থাকে আপুনি যদি দৰকাৰ নতুন ডিজাইন এটা খুজিছে এটো ষ্টকত নাই তেতিয়া অলপ টকা মান এডভান্স দিলে আমি মাল বনাই দিম আৰু যোনটো ষ্টকত আমাৰ আছে এটো এডভান্স দিব নালাগে আমি গাড়ীত মাল লৈ যাম আপোনাৰ সাইট চাম ক'ত লগাব সাইটটো চাই আপোনাৰ পাছত আপুনি কাম চাই আপুনি পইচা দিব এইখিনিতে আৰু এটা কথা সুধো দেই এনেকুৱা ৱাল লগাই আৰু এটা ফেচিলিটি আছে বেনিফিট আছে মই শুনিছো যে ইটাৰে যদি ৱাল দিয়ে সেই ৱাল যদি আপোনালোকে এই সীমাটো এই ইহৰ মানুহৰ লগত সীমাটো যেনিবা খেলি মেলি হ'ল ৱালখন আপুনি হয় ইফালে দিব লগা হ'ল নহয় ইফালে দিব লগা হ'ল তেতিয়া ইটাৰে ৱালটো ভাঙি পেলাব লাগিব আপুনি জানো সেইখন আগুৱা পিছুৱা কৰিব পাৰিব এইটো আপোনাৰ হোল্ডিং সিস্টেম আপুনি খুলিবও পাৰিব এইটো খুলিব পাৰিব মই সেইকাৰণে কথাটো সুধিছো এই ৱাল বিলাক আপোনালোকে ভাঙি পেলাব নালাগে মানে ইটাৰে ৱালে যদি 1 লাখ টকা ৱালখন গাঠা আছিল 1 লাখ টকা শেষ গ'ল সীমাটো উল্টা পুল্টা হলে এইটো বস্তু যেতিয়াৰ পৰা ওলাইছে মানে যোনটো মাটিৰ বিজনেছ কৰে মানুহে তাৰ কাৰণে বহুত সুবিধা হৈ গ'ল এই মানে মাটি কিনি একদম পুৰা মাৰি দিয়ে মাটিৰ দামো বেলু বাঢ়ি গ'ল আচ্ছা আপোনাৰ এইটো মানে আকৌ খুলিব পাৰে ৱালখন দিয়াৰ লগে লগে মাটিৰ দামটো অটোমেটিক বাঢ়ি গ'ল ৱাল দিলে আপোনাৰ মাটিৰ দাম একদম ডাইৰেক্ট বাঢ়ি গ'ল হয় আৰু খুলি খালে মানে ভাঙা সিস্টেমো কৰিব নালাগে ডাইৰেক্ট খুলি আপোনালোকৰ যদি এইখিনিত এই ৱালখন যদি এইখিনিত লগাব হ'ল এইখিনিতো লগাব পাৰিব কোনো চিন্তা কৰিব নালাগে আচ্ছা তে চাওক আপোনালোকে একদম নিশ্চিন্ত মানে স্ক্ৰিনত যেটো নাম্বাৰ ওলাই আছে নাম্বাৰটোত কল কৰক কল কৰি আপুনি যোগাযোগ কৰি একদম মন পছন্দৰ যেনেকুৱা ডিজাইন লাগে সেনেকুৱা ডিজাইন আপোনালোকে ৰেডিমেড গপছ কোৱালিটি বাউন্ডাৰী ৱাল লগাব পাৰিব আজি ভিডিওটো বেছি দীঘলে নকৰো অলমোষ্ট গোটেইখিনি দেখুৱাছো কেনেকে কি কৰে তে বেলেগ এদিন আপোনালোকে ক'বাত যেতিয়া বনাব তাত গৈ ধুনীয়াকৈ আৰু দেখাই দিব যত্ন কৰিম ঠিক আছে আজিলৈ ইমানে আছিল ধন্যবাদ